আমাৰ ৰাস্তাটো খুবেই অসুবিধা। ধৰক আপোনালোকে চাবই পাইছে, এনেকে এইটো ৰাস্তা যিহেতু আপোনাৰ ডাম্পাৰ ইমান গধুৰ গাড়ী চলিব নোৱাৰে, তথাপি এইফালে ভাড়া আপ এণ্ড ডাউন কৰে, মাটি টানা নিয়া কৰে, আৰু ল'ৰা ছোৱালী বহুতে আছে, অসুবিধা, স্কুল অহা যোৱাতো অসুবিধা হয়। স্কুল অহাৰ সময়ত, যোৱাৰ সময়ত ইমান ধূলি বালি, ইয়াত মানুহ থাকিব নোৱাৰা হৈছে। আমাৰ গৰুবন্ধাৰ পৰা আপোনাৰ তেজুৰগুৰিলৈকে খুবেই ৰাস্তাটো বেয়া। এই যান বাহন যাতায়াতৰ বাবে বেছি গধুৰ গাড়ী যোৱাৰ বাবে এইকেইটা বেয়া হৈছে, আৰু এনেকৈ ডাম্পাৰৰ কাৰণে। মোৰ নাম মহম্মদ হাইদৰ আনচাৰী। আমি এই জখৰাবন্ধাৰ পৰা চিকুনি বৰহৰা অহা যোৱা কৰোঁ। আমাৰ এই বাটটো বহুত বেয়া। মেডিকেল মানুহে এক দুইটা নিলে বহুত অসুবিধা পায়। অহা যোৱা বহুত দিগদাৰ আমাৰ, আৰু বৰষুণ হ'লে পানী জমা হৈ যায়। ৰাস্তা গাঁত হৈছে। কিছুমান টমটম গাড়ী হয় বা বাইক হয় পাল্টি মাৰি দিলে। অহা যোৱা কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় চাব পাৰিছে বাটবোৰ কেনেকুৱা। আমাৰ গৰুবন্ধাৰ পৰা চিকনিলৈকে একেবাৰে বাটটো বেয়া। পেচেঞ্জাৰ উঠিলে কয় যে লাহে লাহে লৈ যাব লাগে, ৰাস্তা ইমান বেয়া। বাহিৰৰ মানুহ আহিলে আমাক বেয়া লাগে, কয় যে তোমালোকৰ ইয়াৰ ৰাস্তাটো ইমান বেয়া, তোমালোকৰ চৰকাৰ বা ৱাৰ্ড মেম্বাৰ কোনোবা নাচায় নেকি, ৰাস্তা বনাব নোৱাৰে নেকি, তোমালোকে ক'ব লাগে। আমি কওঁ, কোনোৱে ইয়াৰ গুৰুত্ব নিদিয়ে। চব আমাৰ ইয়াৰ মানুহে আছে, অহা যোৱা চবে কৰি আছে, ইয়াত চবে চাই আছে যে আমাৰ বাটটো কিমান বেয়া।